বৌক দেখিছা গোটেই দিনটো স্কুল বুলি বাহিৰতে থাকে ঘৰৰ গোটেই কাম তুমি অকলে কৰিবলগীয়া হয় ঘৰখনত ইমানবোৰ কাম বুঢ়ী মানুহজনী হৈ তোমাক জানো অলপ কামত সহায় কৰি দিব নোৱাৰে বৌ আহিলা বুঢ়ী এনেকৈ হ'লে কেনেকৈ হ'ব কোৱাচোন তুমি স্কুল বুলিয়ে প্ৰতিদিনাখনে ৰাতিপুৱাই ওলাই যোৱা আৰু আবেলি ঘৰ সোমোৱাহি এনেকৈ ঘৰ নচলে নহয় স্কুল বুলি এটা কামত থাকিলেই নহ'ব নহয় ঘৰৰ কাম বনবোৰো কৰিব লাগিব মা এইবোৰ কথা বৌক কৈ কি লাভ এইবোৰ কথা দাদাক ক'বা আজি দাদা আহিলে মই সকলো ক'ম ৰিমি এইবোৰ কথা কি দাদাৰ কোৱা কথা নেকি দাদাটো আহিলে আজি বৌয়ে মাৰ লগত কি কৰিছে জানো চুপ মনে মনে থাক ঐ ৰুমলৈ আহ তুমি মোক মাৰিছা কিয় ঐ চুপ স্কুললৈ যাওঁ হা স্কুলত গৈ হেডমাষ্টাৰৰ লগত তোৰ কিহৰ ইমান কথা তোৰ কথা মই গম পোৱা নাই বুলি ভাবিছ চালি এৰি দিয়া এৰি দিব লাগে তোক আৰু দি আছো ৰ কষ্ট পাইছো ঐ চালি কষ্ট পাইছ এইটাৰ মানে চৰিত্ৰটো বেয়া আৰু দেখি মোৰ ল'ৰাটোৱে মনত কম দুখ শুবা লৈ ফুৰিছেনে তাইক বিয়া পাতি অনা আজি 4 বছৰ হ'ল 4 বছৰত ল'ৰা ছোৱালী এটাও নাই আকৌ তাৰ উপৰিও তাই এই শুবা হে ভগৱান মোৰ ল'ৰাটোৱে বহুত কষ্ট পাই আছে মনত তাৰ কথাবোৰ আমি গমেই পোৱা নাই মা এই দিয়ক দুচাটমান নধৰিবা একো নকবা দাদাক এই তাৰমানে স্কুলৰ বাহানা কৰি এইবিলাক লিলিমাই কৰি ফুৰে বাবা তোৰ মনৰ দুখটো মই বুজি পাইছো এনেকৈ মাৰপিট কৰি ঘৰখন হুলস্থুল কৰি কি লাভ তাতকে তই এটা কাম কৰ তই আকৌ এবাৰ বিয়া পাত বংশ ৰক্ষাৰো কথা আছে তাই ল'ৰা ছোৱালীও নাই তাৰ উপৰিও তাই চৰিত্ৰটোও বেয়া গতিকে তই দ্বিতীয় বিবাহৰ কথা চিন্তা কৰ দাদা নহ'লে তই এবাৰ বৌক ডক্টৰকে দেখাই ল ঐ তই মনে মনে থাক একো প্ৰয়োজন নাই ডক্টৰক দেখুওৱা যাৰ ল'ৰা ছোৱালী নহয় তাৰ এনেই নহয় ডক্টৰক দেখালে ক'ৰ পৰা হ'ব মা তুমি কথাটো বুজি পোৱা নাই দাদাই যদি বৌক ডক্টৰক দেখায় বৌৰ যদি কিবা প্ৰব্লেম ওলায় তেতিয়াহ'লে দাদাৰ বিয়া পাতা সহজ হ'ব তই কোৱা কথাটো সঁচা এই কথাটোকে মোৰ মনলৈ অহা নাই বাবা তই কাইলৈ বোৱাৰীক লৈ ডক্টৰৰ ওচৰলৈ যা তাইক ডক্টৰক দেখাই আন মই মুখ হাত ধুই আহোঁ খাবলৈ কিবা এটা দিয়া ঐ তই মোক শুবলৈ দিবি নে এনেকৈ কান্দি কাটি হুলস্থুল কৰি থাকিবি এতিয়া এই ৰাতিখন এনেকৈ বহি বহি কান্দি থাকিব নালাগে কাইলৈ ওলাবি কাইলৈ তোক হস্পিটেললৈ লৈ যাম তাৰপিছত চাম তোক মই কি কৈছোঁ শুনিছা নাই চুপ মাৰি শুই থাক আকৌ এবাৰ যদি তোক কান্দা শুনো নহয় চাবি কিন্তু আপোনালোকে এতিয়া যাব পাৰে কাইলৈ আহি ৰিপৰ্টখিনি লৈ যাবহি ভাইটি দাদা ক বৰ ভাল পাইছেনে অকণমান পাইছে মই তোৰ ওচৰলৈ বেলেগ এটা কাৰণতহে আহিছিলোঁ কিন্তু এই মাত্ৰ যে ওলাই গ'ল মানুহহাল তেওঁ তোৰ ওচৰত কিবা চিকিৎসাৰ কাৰণে আহিছে নেকি তেওঁলোকৰ হেনো বিয়া হোৱা 4 বছৰেই হ'ল ল'ৰা ছোৱালী হোৱা নাই তাকে আহিছিলে বোৱাৰীজনী মোৰ স্কুলতে শিক্ষয়িত্ৰী কৰে ল'ৰাজন অলপ সংহিয়াল তাইক কেতিয়াবা মাজে মাজে মাৰধৰ কৰে তই ভালদৰে চাই দিবিচোন সিহঁতৰ কেছটো ঠিক আছে বাৰু তই কৈছ যেতিয়া মই চাই দিম ভাইটি নহ'লে আমি অকণমান বাহিৰতে বহোঁ তোৰ লগত মোৰ কথা এটা আছিলে বাহিৰত মানে কেণ্টিনলৈয়ে ব'ল মই ৰাতিপুৱা একো খোৱাই নাই তইও কিবা এটা খাই ল'বি নহ'লে মই তোমাক মোৰ গোলপীয়া কুৰ্তিটো ধুই দিবলৈ দিলোঁ তুমি ধুই নিদিলা ন মই পাহৰিয়ে গ'লোঁ ঘৰখনৰ কামবোৰৰ প্ৰতি তোমাৰ গুৰুত্ব থাকিলেহে মনত থাকিব তোমাৰ দাদাই তোমাক এনেই নামাৰে এইবোৰৰ কাৰণেই মাৰে ভালে পাইছোঁ বোৱাৰী মোৰ চশমাযোৰ ভাল কৰি আনিলানে ভাল কৰি অনা হোৱাই নাই নহয় মই ওলাই গ'লে নিবলৈ পাহৰোঁ কিয় নাপাহৰিবা তুমি তোমাৰ ঘৰখনৰ প্ৰতি ধান্দা আছে জানো তোমাৰ কেৱল স্কুল আৰু স্কুলৰ মাষ্টৰ এই দুটা বস্তুৰ প্ৰতি তোমাৰ ধান্দা আছে মা আপুনি এইবোৰ কি কৈ থৈ গ'ল মায়ে যি কৈছে একদম ঠিক কথা কৈছে তোৰ এই মাষ্টৰনীগিৰিৰ লেভেল আমাৰ ইয়াত কোনো নাচায় এইবোৰ যদি মাষ্টৰনীগিৰি চেলাব খুজিছ তেতিয়াহ'লে মাৰ ঘৰত যাবি তাত তই মাষ্টৰনীগিৰি দেখাবি আমাৰ ইয়াত নহয় সাগৰ মই স্কুল যাওঁ আজি ডক্টৰে মাতিছিল নহয় তুমি যাবা ৰিপৰ্টটো লৈ আহিবাগৈ আমাৰ মাষ্টৰনী বাইদেউ স্কুল যাব হ'লেই নেকি সাগৰ বহুত হৈছে হ'ব মনে মনে থাকা মিষ্টাৰ সাগৰ বৰুৱা মই আপোনাৰ গোটেই ৰিপৰ্টখিনি ভালদৰে চালোঁ ইয়াত আপোনাৰ পত্নীৰ একো প্ৰব্লেম নাই প্ৰব্লেম আপোনাৰহে আছে তেওঁ আপোনাৰ কাৰণে মাতৃ হোৱাৰ সৌভাগ্যকণ হোৱা নাই ছাৰ আপুনি এয়া কি কৈছে হয় আপুনি ঠিকেই শুনিছে আপুনি কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব ছাৰ চিকিৎসা কৰিলে ভাল হ'বনে নহ'ব নাই এইটো প্ৰব্লেম চিকিৎসাত ভাল নহ'ব ঠিক আছে আপুনি এতিয়া যাব পাৰে মোৰ বেলেগ কেছ আছে কি হ'ল কিয় এনেকৈ বহি আছা ডক্টৰৰ ওচৰলৈ গৈছিলা ডক্টৰে কি ক'লে লাজ পোৱা নাই সুধিব আহিছ ডক্টৰে কি ক'লে মানে কি এতিয়াও বুজি পোৱা নাই প্ৰব্লেমটো মোৰ নহয় প্ৰব্লেম তোৰ তই কেতিয়াও সন্তান জন্ম দিব নোৱাৰ কি নাই মই আকৌ ডক্টৰক দেখাম ঐ চুপ মই কি মিছা কথা কৈছোঁ মোক তই বিশ্বাস নকৰ ন এইবিলাক চব পাপৰ ফল স্কুলত গৈ মাষ্টৰৰ লগত পাপ কৰিছ গতিকে এতিয়া পাপৰ ফল মই ভুগিব লগা হৈছে হে ভগৱান মই এইবোৰ কি শুনিছোঁ মই আগতীয়াকৈ গম পাইছিলোঁ এইজনী বাজি হে প্ৰভু মোৰ ল'ৰাটো এতিয়া কি গতি হ'ব
হে ভগৱান, মোৰ বংশৰ কি হ'ব এতিয়া? এইজনীয়ে মোৰ গোটেই ঘৰখন শেষ কৰি পেলালেহি। ঐমি, কলৈ যাওঁ? সংগীতাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। তোৰনো সেই সৰু ছোৱালীজনীৰ লগত কিহৰ ইমান কথা? তোক প্ৰায় তালৈ গৈ থকা দেখা পাওঁ। তোৰ লগৰবোৰ বিয়া হৈ শেষেই হ'ল। তোৰ কি বিয়া চিয়া নহয় নেকি? মোৰনো বয়স হৈছে কিমান বিয়া হ'বলৈ? তোৰ লগৰবোৰ গৈ 2-3টা ল'ৰা ছোৱালীৰ মাক হ'ল। তোৰ বিয়া হ'বলৈ বয়সেই হোৱা নাই। তই তেনেই সৰু হৈ আছ। ৰচোন, মই আৰু এটা কথা শুনিছোঁ, তোৰ বৌৰে হেনো বাজি হয়। কি? আমাৰ বৌ আকৌ কিয় বাজি হ'ব? কোনে কৈছে? শুনিছোঁ আৰু, ক'লেই হয়, হয়নে নহয়? গোটেই গাঁওখন ৰৌচাল ভৌচাল লাগিছে। তই হয়নে নহয় কথাটো কওঁতেই কি বেয়া পালিনে? আপোনালোকৰ তাৰমানে এইবোৰেই কাম ন? কাৰ ঘৰত কি হৈছে নহৈছে খবৰ লৈ ফুৰা? শুনাৰ কাৰণেহে কৈছোঁ। তই সঁচা কথাটোত ইমান বেয়া পাই লাভ নাই। মই যাওঁ দে, মোৰ কাম এটা আছে। বৌ, ৰিমি, আহা। বৌ, এইবোৰ মই কি শুনি আহিছোঁ? কিনো শুনি আহিছা? তুমি হেনো বাজি, কোনোদিনাখনে বোলে তুমি সন্তান জন্ম দিব নোৱাৰিবা? বাহিৰত প্ৰতিজনী মানুহৰ মুখে মুখে তোমাৰ কথা। বিয়া হোৱা 4 বছৰ হ'ল, এতিয়ালৈকে সন্তান এটা জন্ম দিব পৰা নাই। তোমাৰ কাৰণে আৰু বাহিৰত মুখ উলিয়াব নোৱাৰা হৈছোঁ। শুনা ৰীমা, এই যে তোমাৰ এতিয়ালৈকে বিয়া হোৱা নাই, সেইকাৰণেওতো বাহিৰৰ মানুহে বহুত কিবা কিবি কয়। ক'তা, মই দেখোন মানুহবোৰৰ কথা গুৰুত্বই নিদিওঁ। কোৱা মানুহ কৈ থাকক। কাৰণ আজিকালি মানুহে কাৰ ঘৰত কি হয়, কাৰ কেনেকৈ বদনাম কৰিব পাৰোঁ, এইবোৰকে সুবিধা বিচাৰি ফুৰে। গতিকে এইবোৰ মানুহক সুবিধা নিদিলেই হ'ল। বৌ, মোৰ বিয়া হোৱা নাই কাৰণে তুমিও মোক হাঁহিলা ন? মা, ৰিমি, তুমি ভুল বুজিছা। কি হ'ল? আজি তোৰ স্কুলৰ পৰা আহোঁতে কিয় ইমান দেৰি হ'ল? আজিতো তোৰ 2টা বাজিতে ক্লাছ শেষ। আজি এক্সট্ৰা ক্লাছ এটা আছিল। তোৰ সেই এক্সট্ৰা ক্লাছটো ষ্টুডেণ্টৰ লগত আছিল নে হেডমাষ্টাৰৰ লগত আছিল? সাগৰ, হ'ব, বহুত পাগলামি কৰিছা। মোৰ চাকৰিটোক লৈ তোমালোকে বহুত অপমান কৰিছা। এই চাকৰিটো মই বহুত কষ্ট কৰি পঢ়া শুনা কৰি পাইছোঁ। মই এগৰাকী শিক্ষয়িত্ৰী হ'বৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি পঢ়িছিলোঁ। স্কুলত গ'লে মোক ল'ৰা ছোৱালীয়ে যিমান সন্মান কৰে, দিনটো মোৰ যিমান ভাল লাগে স্কুলত থাকি, স্কুলৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহোঁ, সেই অপমানখিনি পোৱাৰ পিছত মোৰ সকলো শেষ হৈ যায়। সাগৰ দাদা, তই বৌক দম দিছ, ভালেই কৰিছ। বৌৰ মতিগতিবোৰ একেবাৰে ভাল নহয়। হ'ব, তই মানে থাক। তোৰ কিমান মতিগতি ভাল তোকো দেখি আছোঁ মই। তোক কথা কোৱাতকৈ নোকোৱাই ভাল। তয়ো বৰ ভালেই। উষা, তোমাক কথা এটা সুধো বুলি সোধাই হোৱা নাই। কি কথা ছাৰ? আজিকালি তোমালোকৰ ঘৰুৱা সমস্যাবোৰ কেনেকুৱা? এইবোৰনো কি ক'ম আৰু ছাৰ, আগৰ দৰে একেই আছে, একো সলনি হোৱা নাই। বাৰু সেইবোৰ বাদ দিয়া, তুমি এতিয়া কি সিদ্ধান্ত লৈছা? সিদ্ধান্ত মানে? কিহৰ সিদ্ধান্তৰ কথা কৈছে ছাৰ? মানে তোমালোকৰ যে ডক্টৰক দেখাইছিলা ল'ৰা ছোৱালীৰ কাৰণে, সেই কথাটো সুধিছোঁ। ছাৰ, মই কোনোদিনাখনেই মাক হ'ব নোৱাৰিম। ডক্টৰে দিয়া ৰিপৰ্টটো বেয়াকৈ ওলাইছে। মানে তুমি কি কৈছা? ছাৰ, মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। কি? কোনে কৈছে তোমাক এইবোৰ কথা? ডক্টৰে দিয়া ৰিপৰ্টটো চাই সাগৰে কৈছে। সি তোমাক মিছা কথা কৈছে? মিছা কথা কৈছে মানে? ৰিপৰ্টটো সি তোমাক দেখাইছে জানো? নাই দেখুওৱা। তোমালোকে যিজন ডক্টৰক দেখাইছিলা সেই ডক্টৰজন মোৰ ভাইটি। তোমালোকে যেতিয়া ডক্টৰক দেখাই ওলাই আহিছিলা তেতিয়া মই তোমালোকক দেখা পাইছিলোঁ আৰু মোৰ ভাইটিক মই সকলোবোৰ কথা সুধিছিলোঁ। সি মোক সকলোবোৰ কৈছে। ব'লা, এইবোৰ কথা ইয়াত নাপাতোঁ, বাহিৰত পাতিম। দাদা, 500 টকা এটা দে, ভাল খবৰ এটা আছে। পইচা নাই? কি ভাল খবৰ? পইচা নিদিয়ে যেতিয়া ময়ো নকওঁ, মায়ে ক'ব যা। মা, কি হ'ল? ভণ্টিয়ে কি ভাল খবৰৰ কথা কৈছে? মই নকওঁ, ভিতৰত বোৱাৰী আছে, বোৱাৰীয়ে ক'ব যা। বাহিৰত মা আৰু ভণ্টিয়ে ক'লে কিবা ভাল খবৰ আছে। কি খবৰ? কি? মা আৰু ভণ্টিয়ে তোমাৰ খবৰটো দিলে নেকি? মই দিম বুলি ভাবি আছিলোঁ। মই মাক হ'ব ওলাইছোঁ। আৰু তুমি দেউতা। কি? মই এইবোৰ কি শুনিছোঁ? কেতিয়াও হ'ব নোৱাৰে। আৰে, ইমান দিনৰ মূৰত আমাৰ ভাল খবৰটো ওলাইছে। মই ভাবিছিলোঁ খবৰটো শুনি তুমি ভাল পাবা। তোমাৰ খঙে উঠিছে দেখোন। চুপ, মনে থাক। তোৰ চৰিত্ৰটো যে এটা নষ্ট চৰিত্ৰ, মই বুজি পাব আৰু বাকী নাই। ঐ, সঁচা কথা ক, তোৰ গৰ্ভত থকা এই সন্তানটোৰ দেউতা কোন? হেডমাষ্টাৰ নহয়? সাগৰ, কি কথা কৈছা? তুমি মোৰ স্বামী আৰু মোৰ গৰ্ভত থকা সন্তানটো তোমাৰ নহয়, হেডমাষ্টাৰৰ কি হ'ব? ঐ, মোৰ মাথা গৰম নকৰিবি, মনে থাক তই। মই মাক হ'বলৈ ওলোৱা খবৰটো শুনি তুমি ভাল পোৱা নাই ন? হ'ব দিয়া, মই যিহেতুকে এগৰাকী নষ্ট চৰিত্ৰ মহিলা, মই তোমালোকৰ দৰে ভাল মানুহৰ লগত ইয়াত থাকিব নোৱাৰিম। মই যাওঁ। হে ভগৱান, এইবোৰ কি হৈ আছে তাৰ মানে? বোৱাৰী, কলৈ যোৱা? বোৱাৰী, এইটো গাত তুমি আৰাম কৰি থাকিব লাগে, এনেকৈ ঘূৰি ফুৰিব নালাগে নহয়। যোৱা, ভিতৰলৈ যোৱা আকৌ। বোৱাৰীয়ে মোৰ কথা নুশুনিলে দেখোন। তাৰমানে আগতে যে মই তাইক বেয়া ব্যৱহাৰ কৰোঁ, সেইকাৰণে এতিয়া মই দিয়া মৰমখিনিক তাই মৰম হিচাপে ল'ব পৰা নাই। কলৈ বা গৈছে? বাবাকে সোধোগৈ। বাবা, বোৱাৰী কলৈ গৈছে? মই কি জানো বোৱাৰী কলৈ গৈছে? বোৱাৰীকে সোধাগৈ। বাবা, তোৰ কিহৰ ইমান খং? তোৰ অলপ কিন্তু বেছি হৈ গৈছে। তাই তাৰমানে তোৰ লগত কিবা লাগিয়ে ওলাই গৈছে ন? যা, এতিয়া বোৱাৰীক বিচাৰি আনগৈ। বোৱাৰী এতিয়া বোৱাৰী ভাল হৈ গ'ল ন? আগতে তাই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণেই মই তাইক বেয়া পাইছিলোঁ, কিন্তু এতিয়া তাই গৰ্ভৱতী। মই তাইক এতিয়া মোৰ নিজৰ ছোৱালীৰ দৰে ভাল পাওঁ।
তোৰ দৰে অকমন্য অলগদ্ধ এটালৈ যে এজনী শিক্ষয়িত্ৰী ছোৱালী বিয়া হৈ আহিছে, এয়া তোৰ 10টা জনমৰ ভাগ্যৰ ফলত পাইছ তই তাইক। ইমান দিন যে তাই তোৰ অত্যাচাৰবোৰ সহ্য কৰি ইয়াত থাকিলে, এয়াই তোৰ বহুত ভাগ্য। তাই এইখন ঘৰৰ লখিমী বোৱাৰী। লখিমী বোৱাৰী? লখিমী? তাই এজনী কুলক্ষণী। তাই পেটত থকা সন্তানটো মোৰ নহয় মা। কোনে কৈছে তোক? কোনে ক'ব লাগে? মই নিজেই জানিছোঁ। ডক্টৰক যে দেখাইছিলোঁ সেই ৰিপৰ্টবোৰেই প্ৰমাণ। তাই গাত সন্তান জন্ম দিব পৰা শক্তি আছে। আচলতে সেই শক্তি মোৰ গাতহে নাই। মোৰ গাত যিহেতুকে সন্তান জন্ম দিব পৰা শক্তি নায়েই, তেনেহ'লে তাই গৰ্ভত মোৰ সন্তান কেনেকৈ জন্ম হ'ব? কি? অ' মা, এতিয়া গম পালা? তাই এজনী নষ্ট চৰিত্ৰৰ মহিলা। মিছা কথা। তই তাৰমানে এইবাৰ আহি ঘৰ ওলাইছহি ন? কি হ'ল? তহঁতৰ স্কুলৰ মাষ্টৰনীক তই দেখা পোৱা নাই কাৰণে ঘৰ পালিহি নেকি? সাগৰ, বহুত হ'ল, বহুত সহ্যও কৰিলোঁ। এতিয়া আৰু সহ্য নকৰিম। কি কৰিবি তই মোক? মোৰ পত্নী গৰ্ভৱতী হ'ল কেনেকৈ হা? মোৰ পত্নীক গৰ্ভৱতী বনালি তই ন? তুমি উষাৰ স্বামী বুলিহে মই ইমান সময় সহ্য কৰি আছোঁ, নহ'লে তোমাক চৰত দাঁত ছিগি দিলোঁ হয় মই। উষাৰ দৰে এজনী পবিত্ৰ নাৰীক তুমি ইমান অপযশ দিছা? সঁচা কথা কোৱাৰ কাৰণে মই অপযশ দিয়া হ'ল ন? তুমি একো সঁচা কথা কোৱা নাই। তুমি এতিয়াও মিছাৰ মাজতেই আছা। উষা প্ৰকৃততে গৰ্ভৱতী নহয়। তাইক গৰ্ভৱতী হোৱা বুদ্ধিটো ময়ে দিছোঁ। আচলতে সন্তান জন্ম দিব পৰা শক্তি তোমাৰ গাতেই নাই। আৰু তুমি ইমান দিনে উষাৰ গাত বদনাম জাপি তুমি মুক্ত মনে ঘূৰি ফুৰিছা ন? ঐ, তোক কোনে কৈছে হা মোৰ সন্তান জন্ম দিব পৰা শক্তি নাই বুলি? ডক্টৰে কৈছে। তোমালোকে যিজন ডক্টৰক দেখাইছিলা সেই ডক্টৰজন মোৰ ভাইটি। তুমি ইমান দিনে উষাক নিচাৰ মাজত ৰাখিছিলা, আৰু মই এই কথাবোৰ জনাৰ কাৰণে সকলোবোৰ কথা উষাক কৈ দিলোঁ। আৰু এই নাটকখন কৰিবলৈ ময়ে উষাক বুদ্ধিটো দিছিলোঁ। যদি উষাই এই নাটকখন নকৰিলে হয়, তেনেহ'লে তোমাৰ ঘৰৰ মানুহবোৰক তুমি আজিও মিছাৰ মাজতেই ৰাখিলা হয়। বেচেৰি সহজ সৰল পাই তোমালোকে বহুত অত্যাচাৰ কৰিলা। তুমি ভবাৰ ধৰণে তাই এজনী নষ্ট চৰিত্ৰ বোৱাৰী নহয়, তাই এজনী লক্ষী বোৱাৰী। বাবা, তই যা, মোৰ বোৱাৰীজনী ক'ত আছে বিচাৰি লৈ আহগৈ। তাই বিয়া হৈ অহাৰ পৰা এইখন ঘৰত আমাৰ পৰা কোনোদিনাখনেই সুখ নেপালে। এতিয়া সকলোবোৰ কথা গম পাইছোঁ যিহেতুকে তাইক আৰু আমি দুখ দিব নোৱাৰোঁ। তাইক মই বাছ ষ্টেণ্ডত পাই লৈ আহিছোঁ। বাহিৰতে আছে, যাওক তাইক ভিতৰলৈ লৈ আহক। ছাৰ, আপুনি মোক ক্ষমা কৰি দিব। মই আপোনাকো অজানিতে বহুত অপযশ দিলোঁ। এই ভুলৰ আচলতে মোৰ ক্ষমা নাই। আপোনাক কি বুলি ক্ষমা খুজিম একো বুজি পোৱা নাই। তথাপিও আপুনি মোক ক্ষমা কৰি দিব ছাৰ। হ'ব বাৰু, মই তোমাক ক্ষমা কৰি দিম। তুমি উষাক ক্ষমা খোজাগৈ। তাই বেচেৰি বহুত সহজ সৰল ছোৱালী। তুমি তাইক অকণমান মৰম কৰিলে তুমি দিয়া দুখবোৰ তাই সকলো পাহৰি যাব। বোৱাৰী, তুমি মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত অপযশ দিলোঁ। উষা, মই তোমাক ক্ষমা খুজিবলৈও মোৰ মুখ নাই। মই তোমাক ইমান অপযশ, ইমান আঘাত দিলোঁ তোমাৰ মনত। এতিয়া মই তোমাক কি বুলি ক্ষমা খুজিম মই একো ভাষা বিচাৰি পোৱা নাই। তুমি মোক ক্ষমা কৰি দিবানে? মই জানো মই আচলতে ক্ষমাৰ যোগ্য নহয়, তথাপিও মই তোমাৰ ওচৰত ক্ষমা নুখুজি নোৱাৰিছোঁ উষা। অচিনাকি মানুহবোৰে দিয়া আঘাতবোৰ সহ্য কৰিব পাৰি, কিন্তু চিনাকি আৰু আপোন মানুহে দিয়া আঘাতবোৰ সহ্য কৰাটো বহুত টান সাগৰ। তথাপিও তুমি মোৰ হাজবেণ্ড, মই তোমাক ক্ষমা কিয় নকৰিম? এইখনেই মোৰ আপোন ঘৰ। মই তোমালোকৰ সকলোকে ক্ষমা কৰি দিছোঁ। উষা, আগতে হৈ যোৱা ঘটনাবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱা, আৰু আমি আমাৰ জীৱনটো এতিয়াৰ পৰা নতুনকৈ আৰম্ভ কৰিম। তোমাক মই কোনোদিনাখনেই তোমাৰ মনত দুখ নিদিওঁ। মোৰ পৰা তুমি সদায় মৰম পাবা। মাজনী, আহা, ভিতৰলৈ আহা।